আপোনালোকে কেনেকুৱা ধৰণৰ লক্ষণ দেখা পাব পাৰে বা আপোনাৰ যদি তেনেকুৱা ধৰণৰ লক্ষণ দেখা পোৱা গৈছে তেতিয়া আপুনি হয়তো গম পাব পাৰে যে আপোনাৰ কিবা এটা কিডনিৰ লগত জড়িত অসুবিধা হৈছে বা সমস্যাৰ সৃষ্টি হৈছে আপোনাৰ শৰীৰত প্ৰথম কথা মই কম যদি আপোনালোকে বহুত বেছিকৈ ভাগৰুৱা অনুভৱ কৰে একেবাৰে টোপনি নাইকিয়া হয় আৰু খাবলৈ মন নাযায় ভাগৰুৱা অনুভৱ কৰা খাবলৈ মন নোযোৱা আৰু একেবাৰে টোপনি নাইকিয়া যদি হয় আপোনালোকে হয়তো অনুভৱ কৰিব পাৰে বা হ'ব পাৰে আপোনালোকৰ কিবা এটা কিডনিৰ সমস্যা আপোনালোকে ততাতৈয়াকৈ ডক্টৰৰ কাষ চাপিব তাৰ পিছত মই কম যদিহে ৰাতিৰ ভাগত বহুত বেছিকৈ পেচাব কৰিব লাগে হয় গৰম দিনত যেতিয়া আপোনালোকে বহুত বেছিকৈ পানী খায় বা ঠাণ্ডা দিনত বহুত বেছিকৈ পানী খায় ঘটনাটো কি হয় গৰম দিনত বেছিকৈ পানী খালে আপোনালোকে ঘামি যায় বা বেলেঞ্চ হৈ থাকে কিন্তু ঠাণ্ডা দিনত যদি আপোনালোকে বেছিকৈ পানী খায় তেতিয়া কি হ'ব আপোনালোকৰ বেছিকৈ পেচাব কৰিব লাগিব যদি বেছিকৈ পানী নোখোৱাৰ ফলতো বেছিকৈ পেচাব কৰিব লাগিছে গুৰুত্ব দিয়ক কথাটো আপুনি পানী বহুত পৰিমাণৰ খোৱা নাই আপুনি দিনটোত মাত্ৰ 2 গিলাচ পানী খাইছে তাৰ পিছতো আপোনাৰ 20 বাৰ মান পেচাব কৰিব লাগিছে তেতিয়া হয়তো আপোনাৰ কিবা এটা কিডনিৰ সমস্যা হ'ব পাৰে ঠিক আছে তাৰ পিছত মই কম ডাৰ্ক কালাৰ ইউৰিন মানে আপোনালোকৰ পেচাবৰ ৰংটো যদি বেছি ৰঙচুৱা হৈছে আপুনি পেচাব কৰিব যাওঁতে দেখিছে যে আপোনাৰ পেচাবৰ ৰংটো জোখতকৈ বহুত বেছি ৰঙচুৱা যেন পাইছে বা বহুত বেছি হালধীয়া যেন পাইছে তেতিয়া আপোনালোকৰ কিডনিৰ কিবা এটা সমস্যা হ'ব পাৰে বুলি আপুনি গম পাব লাগে ডক্টৰৰ কাষ চাপিব লাগিব তাৰ পিছত ফমি ইউৰিন মানে হৈছে যদিহে আপোনালোকৰ পেচাবত জোখতকৈ বেছি ফেন ওলায় আপোনালোকে যেতিয়া পেচাব কৰিবলৈ যাব এটা কথা মনোযোগ দিব চাব আপোনালোকৰ পেচাবৰ লগত ফেন উঠি যাব পেচাব কৰাৰ পিছতে কি হ'ব ফেন উঠিব আৰু সেই ফেন কেতিয়াবা এনেই উঠে অলপমান উঠে কিন্তু জোখতকৈ যদি বহুত বেছিকৈ ফেন উঠিছে কথাটো লক্ষ্য কৰিবলগীয়া কথা যদিহে জোখতকৈ বেছি ফেন উঠিছে তেতিয়া কিন্তু আপোনালোকে এইটো ভাবিব লাগিব যে হয়তো আপোনালোকৰ কিবা কিডনিৰ সমস্যা আহিছে নেকি তেতিয়া আপোনালোকে অতি সোনকালে ডক্টৰৰ কাষ চাপিব আৰু এই ফমি ইউৰিন বা ফেন উঠি থকা পেচাব কিহৰ কাৰণে হয় পেচাবৰ লগত প্ৰটিনৰ মাত্ৰা বহুত বেছি যায় প্ৰটিনৰ মাত্ৰা যদি জোখতকৈ বেছি যায় তেতিয়া পেচাবৰ লগত ফেন যোৱা দেখা পোৱা যায় তাৰ পিছত মই কম ক্ৰেম্পিং অফ মাসলছ আপোনালোকৰ মাংসপেশী টানি ধৰিব বা বিষাব বিশেষকৈ আপোনালোকৰ কলাফুল ভৰিৰ কলাফুলৰ মাংসপেশী বিষ যেন অনুভৱ কৰিব যদি তেনেকুৱা ধৰণৰ লক্ষণো দেখা পায় হয়তো আপোনালোকৰ কিবা এটা কিডনিৰ লগত জড়িত অসুবিধাৰ সৃষ্টি হ'ব পাৰে ইটচি এণ্ড ড্ৰাই স্কিন আপোনালোকৰ যদি কিডনিৰ কিবা এটা অসুবিধা হয় হয়তো আপোনালোকৰ ছালত খজুৱতি হ'ব পাৰে শুকান ছাল আপোনালোকে ঠাণ্ডা দিনত খুব দামী ক্ৰীম ইউজ কৰাৰ পিছতো ছালখন শুকাই থাকিব পাৰে বা খজুৱাব পাৰে তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ লক্ষণ দেখা পায় তেতিয়া আপোনালোকে ডক্টৰৰ কাষ চাপিব হয়তো কিডনিৰ লগত জড়িত কিবা এটা প্ৰব্লেমো হ'ব পাৰে এতিয়া সকলোতকৈ ইন্টাৰেষ্টিং কথা মই আপোনালোকক দেখাম পাফি আইজ বুলি মই আপোনালোকক দেখাম ৰ'ব চাব এইটো হয়তো আপোনালোকে ধৰিব পাৰিছে চাওক ইয়াতে এই চকুটোৰ তলৰ পতাটো ফুলি আছে দেখা পাইছেনে চকুটোৰ তলৰ পতাটো ফুলি আছে যদি কিডনিৰ আপোনালোকৰ কিবা অসুবিধা হয় তেনেকুৱা ধৰণৰ হ'ব পাৰে যাক আমাৰ কোৱা হয় পাফি আইজ বুলি আপোনালোকৰ চকুৰ এই তলৰ পতা অংশ উখহি যাব বা ফুলি উঠিব যদি তেনেকুৱা ধৰণৰকৈ ফুলি উঠে আপোনালোকে গম পাব যে আপোনালোকৰ কিডনিৰ লগত জড়িত কিবা এটা সমস্যা হৈছে বা বেমাৰ হৈছে যি নেকি কিডনিৰ লগত জড়িত তো আপোনালোকে গম পাব পাফি আইজ চকুৰ পতাৰ অংশ এনেকৈ ফুলি উঠিব তাৰ পিছত swollen ankles and feet এইটো বহুত এটা ডাঙৰ লক্ষণ বুলি কম মই কিডনিৰ কিবা এটা অসুবিধা থকা সকলোতকৈ ডাঙৰ লক্ষণ বুলি মই কম কি হ'ব আপোনালোকৰ ভৰিৰ গাঁঠিৰ ওপৰৰ অংশ বা তলৰ অংশ ফুলি যাব ভৰিৰ গাঁঠিৰ তলৰ অংশ বা ওপৰৰ অংশ বা হাত আপোনালোকৰ ফুলি যাব সেইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো চাব ইয়াতে মই আকৌ তাৰ আগতে এইটো দেখাই লৈছো যে চকুৰ তলৰ অংশ দেখিছেনে কলা পৰিছে আৰু ফুলি গৈছে চকুৰ তলৰ অংশ আমাৰ কি হৈছে কলা পৰিছে আৰু ফুলি গৈছে সেইটোৱেই হৈছে আমাৰ পাফি আইজ বুলি কয় এতিয়া আমি নেক্সটটো চাম এই বস্তুটো চাওক আপোনালোকে এই ঘটনাটো চাওক ইয়াতে কি হৈছে আমাৰ ভৰিটোৰ ওপৰৰ অংশ গাঁঠিটোৰ তলৰ অংশৰ ওপৰৰ অংশ আমাৰ কি হৈছে ফুলি গৈছে আৰু পিটিং এডেমা বুলি কোৱা হয় ইয়াতে আপোনালোকে দেখিছে এটা গাঁত যেন অনুভৱ কৰিছে কেনেকৈ আপোনালোকে গম পাব যদি আপোনালোকৰ ভৰি এনেকৈ ফুলি উঠিছে আপুনি বুঢ়া আঙুলিটোৱে হেঁচা মাৰি ধৰিব 15 সেকেন্ড 1 পৰা 15 সেকেন্ড আপোনালোকে এনেকৈ হেঁচা মাৰি
টিপি ধৰি ৰাখিব তাৰ পিছত কি কৰিব হাতখন এৰি দিব যেতিয়া হাতখন এৰি দিব তেতিয়া আপোনালোকে দেখা পাব এনেকুৱা ধৰণে এটা দ গাঁত হৈ গৈছে ইয়াত দেখাইছে চক বুঢ়া আঙুলিটো বা কোনোবা এটা আঙুলিয়ে হেঁচা মাৰি ধৰিছে তাৰ পিছত কি কৰিছে যেতিয়া হাতখন এৰি দিয়া গৈছে তেতিয়া এনেকুৱা এটা দ গাঁতৰ নিচিনা দেখিবলৈ পোৱা গৈছে আকৌ যেতিয়া হাতখন টিপি ধৰাৰ পিছত এৰি দিব লাহে লাহে গাঁতটো নিজেই নৰ্মেল হৈ যাব কিন্তু দেখিছে আপুনি নৰ্মেল ভৰিতকৈ কিমান ফুলি গৈছে গাঁঠিটোৰ তলৰ অংশ আৰু ওপৰৰ অংশ ফুলি গৈছে তো এইটো এটা আমাৰ ডাঙৰ লক্ষণ কিডনিৰ কিবা এটা অসুবিধা হোৱা বা কিডনিৰ কিবা এটা সমস্যা থকা বা কিবা এটা বেমাৰ যেটো নেকি কিডনিৰ লগত জড়িত হৈ আছে আপোনালোকে এনেকৈ গম পাব ফুলি উঠিল আৰু এইটোকে কোৱা হয় পিটিং এডেমা বুলি কোৱা হয় মেডিকেল শব্দত যদি মই ক'বলৈ যাওঁ পিটিং এডেমা বুলি কোৱা হয় মই আকৌ এবাৰ কৈছো যদি আপোনালোকৰ ভৰিৰ গাঁঠিৰ তলৰ বা ওপৰৰ অংশ ফুলি যায় যদি আপোনালোকে হেঁচা মাৰি ধৰোতে এনেকুৱা ধৰণৰ দ গাঁত মানে সোমাই গৈছে ভিতৰলে আৰু অকমান পিছত আকৌ ওলাই আহিছে তেতিয়া আপোনালোকে গম পাব যে কিবা এটা কিডনিৰ লগত জড়িত সমস্যা হৈছে এইটো এটা যথেষ্ট ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট এটা মানে কথা মন কৰিবলগীয়া কথা যদি আপোনালোকৰ এনেকুৱা কিবা এটা হৈছে অতি সোনকালে যদিহে আপোনালোকে গুৰুত্ব নিদিয়ে হয়তো আপোনালোকৰ কিডনি ফেইলিয়াৰ হৈ যাব পাৰে ক্ৰিয়েটিনাইন লেভেলটো বহুত বেছি হৈ যাব পাৰে তাৰ ফলত আপোনালোকৰ লাহে লাহে কিডনি বিকল হোৱা আৰম্ভ হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে সোনকালে ডক্টৰৰ ওচৰত দেখুৱাৰ ব্যৱস্থা কৰিব তো আমাৰ এনেকুৱা ধৰণৰ যদি লক্ষণবিলাক আপোনালোকে দেখা পায় তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিডনিৰ কিবা এটা সমস্যা হৈছে এতিয়া মই কম ৰিস্ক ফেক্টৰছ মানে আপোনালোকে কেনেকুৱা ধৰণৰ মানুহে কিডনিটোৰ বেছিকৈ কেয়াৰ কৰিব লাগে বা কিডনিত স্বাস্থ্যৱান কৰি ৰাখিবলৈ বেছিকৈ যত্ন কৰিব লাগে প্ৰথম কথা কম যি মানুহৰ ডায়েবেটিছ আছে আপোনালোকৰ বহুত সোনকালে কিবা এটা কিডনিৰ লগত জড়িত বেমাৰ হোৱাৰ সম্ভাৱনা থাকে মই কৈছো বেমাৰ হ'বই বুলি কথা নহয় কিন্তু সম্ভাৱনা আপোনালোকৰ বেছি এজন নৰ্মেল মানুহতকৈ আপোনালোকৰ সম্ভাৱনা বেছি কিডনিৰ লগত জড়িত কিবা এটা বেমাৰ হোৱাটো তাৰ পিছত মই কম যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ আছে হাই ব্লাড প্ৰেছাৰ থাকিলে আপোনালোকৰ চান্সেছ বেছি কিডনিৰ লগত জড়িত কিবা এটা বেমাৰ হ'ব পাৰে সোনকালে হাৰ্ট ডিজিজ যদিহে আপোনালোকৰ হাৰ্টৰ লগত কিবা সম্বন্ধিত কিবা যদি বেমাৰ আছে আপোনালোকৰ কিডনিৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে অবেচিটি যদি আপোনালোকৰ জোখতকৈ বহুত বেছি ওয়েট থাকে মেদবহুলতা থাকে শকত বেছি মানুহ হয় তেতিয়া আপোনালোকৰ কিডনিৰ প্ৰব্লেম দিব পাৰে ঠিক আছে সেইকাৰণে আপোনালোকে ওয়েটটো বেলেন্স কৰি ৰাখিব তাৰ পিছত মই কম ফেমিলি হিষ্ট্ৰী যদিহে আপোনালোকৰ মা দেউতাৰ বা পূৰ্বপুৰুষৰ কিবা কিডনিজনিত অসুবিধা থাকে বা প্ৰব্লেম থাকে তেতিয়া আপোনাৰ হোৱাৰ সম্ভাৱনা এটা থাকে যদিহে আপোনাৰ পূৰ্বপুৰুষৰ আছিলে আপোনাৰো হ'ব পাৰে এনেকুৱা নহয় যে আপোনাৰ হ'বয়ে কিন্তু চান্স থাকে আপোনাৰো হ'ব পৰা স্মোকিং সিগাৰেট একেবাৰে এভয়েড কৰিব লাগে যদিহে আপোনালোকৰ কিডনিৰ স্বাস্থ্যৱান কৰি ৰাখিব বিচাৰে তেতিয়া আপোনালোকে সিগাৰেট একেবাৰে কমকৈ খাব বা নাখাবই হয়তো আপোনালোকে গমেই পায় যে স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক বহুত ধৰণৰ বেমাৰৰ কাৰণে সিগাৰেট বা মদ খাব নালাগে বা মদ্যপান কৰিব নালাগে তো আপোনালোকে সেইটো কথা মানি চলিব বয়সৰ কথা এটা আহিব যিমান বয়স বাঢ়ি যায় কিডনিৰ সিমান বেছিকৈ প্ৰব্লেম কৰা দেখা পোৱা যায় হয়তো কম এজতকৈ সৰু এজতকৈ বা মিডল এজতকৈ বেছি বয়সীয়াল মানুহৰ কিডনিৰ অসুবিধা দিয়াটো বেছিকৈ দেখা পোৱা যায় তাৰ পিছত মই কম মেডিকেশন যদিহে আপোনালোকে বেছিকৈ টেবলেট বা মেডিসিন খাই থাকে কিবা এটা সৰু বেমাৰ হৈছে আপুনি টেবলেট খাই দিছে আপোনাৰ কিবা এটা হৈছে আপুনি মেডিসিন খাইছে যদিহে আপুনি বেছিকৈ মেডিসিনছ খাই থাকে বা বিষৰ মেডিসিন বিশেষকৈ পেইন কিলাৰ যদি আপোনালোকে বেছিকৈ খাই থাকে তেতিয়া কিন্তু আপোনালোকৰ কিডনি জনিত ভৱিষ্যতে অসুবিধা হোৱাৰ এটা সম্ভাৱনা থাকে তাৰ পিছত একিউট কিডনি ইনজুৰি যদিহে আপোনালোকে কেতিয়াবা দুখ পায় কিডনিত কিবা কাৰণে আঘাত পায় বা কিডনিত আপোনালোকৰ ইনজুৰি হয় বা দুখ পায় তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে ভৱিষ্যতে কিবা এটা ডাঙৰ কিডনিৰ অসুবিধা হ'ব পাৰে এটা স্বাস্থ্যৱান কিডনি মেইনটেইন কৰি ৰাখিবলৈ এটা স্বাস্থ্যৱান কিডনি ভালে ৰাখিবৰ কাৰণে আপোনালোকে সেই কথাখিনি ধ্যান দিব লাগিব এতিয়া মই কম কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে এটা ভাল কিডনি আমাৰ এজুৰ দুটা কিডনি যেহেতু এজুৰ ভাল স্বাস্থ্যৱান সুস্বাস্থ্যৱান কিডনি মেইনটেইন কৰি ৰাখিবৰ কাৰণে আপোনালোকে কি কৰিব কি নকৰিব মই তাৰ ওপৰতে ক'বলৈ লৈছো চাব এতিয়া প্ৰথম কথা ক'ব লাগিব বহুত বেছিকৈ পানী খাব লাগিব পানীৰ পৰিমাণটো বহুত বেছিকৈ বঢ়াই দিব লাগিব এনেকুৱা নহয় যে বহুতেই বেছি খাইছে তেনেকুৱা নহয় দিনটোত মিনিমাম 3 লিটাৰ যদিহে বেছিকৈ খাব বিচাৰিছে কোনোবাই 4 লিটাৰ খাইছে কথা নাই আৰু মই আগতেও কৈছো গিলাসৰ হিচাপত 8ৰ পৰা 12-13 গ্লাছলৈকে পানী খাব কিন্তু একেবাৰে কম নাখাব 4 গ্লাছ পানী খাই
24 ঘণ্টাত নাথাকিব 8ৰ পৰা 12 গ্লাছ পানী খাব দা মেজৰ ফেক্ট মানে প্ৰথম কথা মেজৰ যে পানী খাবই খাব আৰু পাৰিলে ভাল পানী খাব সাফ চিকুণ পানী খাব পাৰিলে গৰম কৰি কুহুমীয়া কৰি খাব পানী ঠিক আছে তাৰ পিছত খাদ্যৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্য যিমান আছে পুষ্টিকৰ খাদ্যবিলাক খাব স্বাস্থ্যৱান আপোনাৰ শাক-পাচলি ফল-মূল পুষ্টিকৰ খাদ্য খাব তাতে এটা মন কৰিবলগীয়া কথা আছে যিবিলাক খাদ্য ডায়াবেটিস কোলেষ্ট্ৰল আৰু আমাৰ ব্লাড প্ৰেছাৰৰ কাৰণে ভাল মই আকৌ কৈছো ডায়াবেটিসৰ কাৰণে যিবিলাক খাদ্য ভাল বা ডায়াবেটিস থাকিলে খাব লাগে বা কোলেষ্ট্ৰল বেছি থাকিলে কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে বা কেনেকুৱা খাব লাগে আৰু হাই ব্লাড প্ৰেছাৰ থাকিলে কেনেকুৱা খাদ্য খাব লাগে কেনেকুৱা খাব নালাগে এই তিনিটা বস্তু আপোনালোকে চাই লৈ পুষ্টিকৰ খাদ্য খাব ডায়াবেটিসত কি খাব লাগে কি খাব নালাগে হেখিনি চাই লব তাৰ পিছত কোলেষ্ট্ৰলৰ কাৰণে কি খাব লাগে কি খাব নালাগে চাই লব তাৰ পিছত হাই ব্লাড প্ৰেছাৰৰ কাৰণে কি খাব লাগে কি খাব নালাগে চাই লব এই তিনিটা বস্তু যিখিনি খাব লাগে সেইখিনি আপোনালোকৰ কিডনিটোৰ কাৰণে ভাল খাদ্য মই আকৌ কৈছো ডায়াবেটিস কোলেষ্ট্ৰল আৰু আমাৰ হাই ব্লাড প্ৰেছাৰ এইখিনিৰ কাৰণে যিখিনি খাদ্য ভাল পুষ্টিকৰ সেইখিনি খাদ্য আপোনালোকৰ আলটিমেটলি কিডনিৰ স্বাস্থ্যৰ কাৰণে ভাল ঠিক আছে নিমখৰ পৰিমাণ একেবাৰে কম খাব নিমখৰ পৰিমাণটো একেবাৰেই কম খাব মই আকৌ এবাৰ কৈছো নিমখ বহুত কমকৈ খাব ঠিক আছে ৰেগুলাৰ এক্সাৰসাইজ কৰিব যদিহে আপোনালোকক স্বাস্থ্যৱান কিডনি লাগে সুস্বাস্থ্যৱান কিডনি লাগে তেতিয়া আপোনালোকে ৰেগুলাৰ 30 ৰ পৰা 45 মিনিট সময় এক্সাৰসাইজ কৰিব যোগাসন কৰিব যোগাসন যাক আমি কওঁ যোগাসন আপোনালোকে কৰিব বিভিন্ন ধৰণৰ যোগাসন পাই কিডনিৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যোগাসন কৰিব প্ৰণায়াম কৰিব নাৰী শুদ্ধি প্ৰণায়াম অনুলোম বিলোম প্ৰণায়াম কৰিব ঠিক আছে মেডিটেশনস কৰিব ঠিক আছে প্ৰত্যেক দিনাই 30 ৰ পৰা 45 মিনিট সময় যোগাসন এক্সাৰসাইজ এইবিলাকত আপোনালোকে সময় দিব যিকোনো মেডিসিন ঘপককৈ খাই নিদিব যদি আপোনালোকে মুখে মুখে প্ৰচলিত যে মোৰ আমুকটো হৈছে আমুকটো হলে আমুকটো মেডিসিন খাব লাগে তেনেকৈ মেডিসিন নাখাব পাৰিলে চেষ্টা কৰিব মেডিসিন নোখোৱাকে ঘৰুৱা উপায়েৰে কিবা এটা বেমাৰ ভাল হয় নেকি যদিহে ভাল নহয় তাৰ পিছত মেডিসিন খাবলৈ চেষ্টা কৰক কাৰণ মেডিসিনে আমাৰ কিডনিত বহুত বেয়াকৈ প্ৰভাৱ পেলায় ঠিক আছে আৰু যিকোনো মেডিসিন যেতিয়া খাই ডক্টৰৰ প্ৰেছক্ৰিপচন মতেহে খাব ঠিক আছে তাৰ পিছত স্মোকিং নকৰিব একেবাৰে মই কলো মদ্যপান একেবাৰে নকৰিব ফলমূল ফ্ৰেছ ফলমূল খাব ফ্ৰেছ ফলমূল মানে হৈছে কি আমাৰ ধৰক গছৰ পৰা ছিঙি আনি পাৰিলে চকুৰে দেখাবিলাক খালে বেছি ভাল হয় বা আপোনালোকে আপেলো যদি খাইছে ঘা লাগি থকা ভিতৰত ৰঙা পৰি কলা পৰি যোৱা তেনেকুৱা ধৰণৰ আপেল নাখাব খালে মানে স্বাস্থ্যকৰ যিটো ফলমূল শাক-পাচলি খাই ফ্ৰেছ খাব ফ্ৰেছ শাক-পাচলি আৰু ফলমূল খাব চৰ্বি কমকৈ থকা খাদ্য খাব বৰ বেছি চৰ্বি থকা খাদ্য নাখাব চৰ্বি যিমান পাৰে কম থকা পৰিমাণৰ খাদ্য খালে আপোনালোকৰ কিডনিটোৰ কাৰণে ভাল মাছ মাংস কণী খাব পাৰে কোনো কথা নাই কিন্তু সদায় খোৱা হেবিট এটা নকৰিব মাছ মাংস কণী সপ্তাহত 2 দিন বেছিতকৈ বেছি 3 দিন ৰেগুলাৰ মাছ মাংস কণী নাখাব কিডনিৰ কাৰণে বহুত বেয়া মেদবহুলতা মেইনটেইন কৰিব আপোনালোকৰ যদি ওভাৰৱেট আছে BMI টো চেক কৰি লব বডি মাস ইনডেক্স চেক কৰি আপোনালোকে কি কৰিব ওয়েট টো বেলেন্স কৰি ৰাখিব ওয়েট টো বহুত এটা ডাঙৰ কথা ঠিক আছে ভাল টোপনি লব লাগিব সম্পূৰ্ণ 6 ৰ পৰা 8 ঘণ্টাৰ টোপনি আপোনালোকে প্ৰপাৰ লব লাগিব যদি ভাল টোপনিও নহয় তেতিয়া আপোনালোকৰ কেতিয়াবা কিডনিৰ সমস্যা কিবা এটা হোৱা দেখা পোৱা যায় তো ভাল টোপনি লব মানসিক চাপৰ পৰা বহুত দূৰত থাকিব যদি আপোনাৰ কিবা কাৰণত মানসিক চাপো হৈ আছে সেই মানসিক চাপৰ পৰা আপোনালোকে চেষ্টা কৰিব যে অলপ দূৰত থকা যায় কেনেকে মানসিক চাপৰ পৰা দূৰত থকা যায় সেইবিলাক বস্তু আপোনালোকে মন কৰি ৰাখিব তাৰ পিছত ডায়াবেটিস ব্লাড প্ৰেছাৰ মই আকৌ কৈছো ডায়াবেটিস হাই ব্লাড প্ৰেছাৰ বা হাৰ্ট ডিজিজ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বেমাৰ আছে ডায়াবেটিস ব্লাড প্ৰেছাৰ আৰু আমাৰ হাৰ্ট ডিজিজ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা বেমাৰ আছে তেতিয়া আপোনালোকে চেষ্টা কৰিব যে সেই বেমাৰখিনিৰ পৰা অতি সোনকালে আৰোগ্য হোৱা বা পৰিত্ৰাণ পোৱাটো চেষ্টা কৰিব নহলে তেনেকুৱা ধৰণৰ বেমাৰৰ পৰা আপোনালোকৰ ভৱিষ্যতে কিডনিৰ এটা বেমাৰ হোৱা দেখা পোৱা যাব পাৰে বা সম্ভাৱনা থাকে তো আজি আমি অভাৰঅল আলোচনা কৰিলো যে আমাৰ কিডনি যেটো এটা বহুত ইম্পৰ্টেন্ট আমাৰ এটা অংশ বা অংগ শৰীৰৰ যেটো আমাৰ বিকল হলে আমাৰ জীৱনৰ বহুতখিনি কথাই আহি যায় বা জীয়াই থকাত অসম্ভৱ হৈ যায় সাধাৰণতে বহুতখিনি মানুহ দেখা পোৱা যায় যে ডায়ালাইসিস কৰিবা এটা কিডনি ফেইলাৰ হৈ গল বা এটা কিডনি জীয়াই আছে কিন্তু তথাপিও যদি আমি বিচাৰো ঘৰুৱা উপায়েৰে বা সজাগ হৈ আমি আমাৰ স্বাস্থ্যৱান কিডনি স্বাস্থ্যৱান ভৱিষ্যতলৈ কৰি ৰাখিব পাৰো আমি মানুহে কি কৰো নিজেই জানি বুজিও আমাৰ নিজৰ শৰীৰৰ অংগবিলাকক কি কৰো টৰ্চাৰ কৰো হেৰেসমেন্ট কৰো শাস্তি দিও
যদি আপোনালোকে সেই শাস্তি নিদিয়ে আপোনালোকে যদি ভাবে মই জীৱনটোত 60 বছৰহে জীয়াই থাকিম কিয়নো আপোনালোকে 100 বছৰো জীয়াই থাকিব পাৰিব যদি সেই কথাখিনি গুৰুত্ব সহকাৰে শুনে বা মানি চলে 100% চিয়ৰ আপোনালোকে যদি নিজৰ শৰীৰৰ কেয়াৰ নিজৰ মতে ভালকে লয় প্ৰত্যেকটো অংগ পতংগই যদি আপোনালোকে সুস্বাস্থ্যৱান কৰি ৰাখিব বিচাৰিলে আপোনালোকে পাৰে আৰু সেইখিনিৰ কাৰণে একো কৰিব নালাগে জাষ্ট কেয়াৰ কৰিব লাগে কথা কিছুমান মেইনটেইন কৰিব লাগে মানি চলিব লাগে তো সেইখিনিয়ে বস্তু যদি আপোনালোকে মানি চলে আপোনালোকৰ এটা সুস্বাস্থ্যৱান কিডনি থাকিব ভৱিষ্যতলৈ আৰু আপোনালোকে যিমান দূৰলৈকে ভাবিছে ডেফিনেটলি তাতকৈ আৰু 10 বছৰ বেছিকৈ জীয়াই থাকিব তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে আশীৰ্বাদ কৰিব আৰু আগুৱাই যাব যাতে পাৰো